নমস্কাৰ সকলোকে মাত্ৰ 999ত এযোৰ বিৰাট ধুনীয়া এৰী চিল্কৰ কাপোৰ লৈ আহিছোঁ। এয়া চাওকচোন, কালাৰটো বহুত বেছি প্ৰিটি হয়। ধুনীয়াকৈ আঁচলটো এনেকৈ চিলভাৰ আৰু ব্লুত হেভিকৈ ৱৰ্ক কৰা হৈছে আৰু এয়া ফিক্স বৰ্ডাৰ আহিছে, গতিকে এক্সট্ৰাকৈ পতি লগোৱাৰ কোনো প্ৰয়োজনেই নাইকিয়া। আৰু কালাৰটো দেখিছেনে, ইমান বেছি প্ৰিটি হয়। এইখন আহিব ইয়াৰ মেখেলাখনতো এনেকৈ ওপৰলৈকে ৱৰ্ক কৰা হৈছে। ধুনীয়াকৈ চিলভাৰ ব্লুত ৱৰ্ক কৰা হৈছে আৰু মাজে মাজে এনেকৈ সৰু সৰু বুটাৰ ৱৰ্ক থাকিব। আৰু এইটো আহিব ইয়াৰ ব্লাউজৰ পিচটো। যিহেতু কাপোৰযোৰ অকণমান হেভিকৈ ৰখা হৈছে, গতিকে ব্লাউজৰ পিচটো চিম্পলকৈ ৰখা হৈছে। এয়া ধুনীয়াকৈ এটা চিলভাৰ কালাৰত এটা হেভি পতি দিয়া হৈছে ব্লাউজটোত। হাতত দিলে পতিটো বহুতখিনিলৈকে আহিব, এয়া দেখিছেনে। আৰু ব্লাউজৰ পিচটো যথেষ্ট ডাঙৰ আহিছে, গতিকে চিন্তা কৰিব লগা নাই। আৰু এটা কথা মই কৈ দিছোঁ, যিহেতু কেমেৰাত কোৱালিটিবোৰ গম পোৱা নাযায়, আমাৰ কাপোৰৰ কোৱালিটি একেবাৰে প্ৰিমিয়াম কোৱালিটি হয়। যদিহে সেইটো কাৰণে চিন্তা কৰিছে, একেবাৰে চিন্তা কৰিব নালাগে। আমাৰ ওপৰত সেইখিনি বিশ্বাস ৰাখক, কাপোৰৰ কোৱালিটি একেবাৰে প্ৰিমিয়াম আহিব। আৰু গৰমত পিন্ধি যে এই কাপোৰযোৰ বহুত বেছি আৰাম পাব। গৰম বা ঠাণ্ডা যিকোনো সময়তে আমাক কমফৰ্টেবল হ'লে কাপোৰযোৰ ভাল লাগে, হয়নে? গতিকে এই কাপোৰযোৰ পিন্ধিবলৈ একেবাৰে কমফৰ্টেবল পাব। আৰু মাত্ৰ 999ত এইযোৰ আমাক আজি অৰ্ডাৰ কৰিব পাৰে। আৰু অৰ্ডাৰ কৰিবলৈ আমাৰ স্ক্ৰীণত থকা নাম্বাৰটোত কণ্টেক্ট কৰিব। ধন্যবাদ।